ৰাইচ মানে ঘৰ মানে খাৰী মুচি কৰা হ'ল। এতিয়া ধুনীয়াকৈ আমাৰ লাডলি শুই আছে। এয়া টোপনি গ'ল আৰু এওঁ ভাত তৰকাৰী বনাই আছে। মই ষ্টাৰ অকণমান হেল্প কৰি দিছোঁ বাৰু। তো ভাত খাম, খাই শুই যাম আজি। কালি বহুত বেছি কাম আছে, চানডে বুলি। এয়া ভাত পানী বনোৱা হ'ল। এতিয়া ধুনীয়াকৈ বাঢ়ি লৈছোঁ আৰু ছোৱালী শুই গ'ল। এতিয়া আমি দুইজনে ভাত খাম। এয়া ধুনীয়াকৈ ভাত বাঢ়ি লৈছোঁ আৰু লগত কি আছে আপোনালোকক দেখুৱাম। চিম্পুলকৈ কিবা এটা বনাইছোঁ মানে বনোৱাখিনি এখেতে বনালে, মই জাষ্ট বাঢ়িছোঁৱে আৰু অকণমান বনোৱাত হেল্প কৰি দিছোঁ বাৰু। আৰু দুইজনে যদি মিলা প্ৰীতিকৈ কামবিলাক কৰা যায়, সকলো কামেই ইজি হৈ পৰে। এনেকুৱা নহয় যে সকলো কাম মানে ভাত ৰন্ধা বঢ়া বা ঘৰ চাফা কৰাটো অকল মহিলাই কৰিব, তেনেকুৱা কথা নহয়। আচলতে হাজবেণ্ড ৱাইফ দুইজনে মিলি কৰিলে ভাল আৰু কৰিব লাগে, তেতিয়াহ'লে কাজিয়া পেচালো নহয়। তো সেইকাৰণে আমাৰ বস্তুবিলাক আমি দুইজনে যিমান পাৰোঁ একেলগে কৰিবলৈ চেষ্টা কৰোঁ। তেওঁৰ কামবিলাক তেওঁৰ নহয়, বা আমি মতা মানুহৰ কামবিলাক মতা মানুহক এৰি নিদি, বা মাইকী মানুহৰ কামবিলাক মাইকী মানুহক কৰিবলৈ এৰি নিদি যদি আমি মানে মিলা প্ৰীতিকৈ কৰোঁ, তেতিয়াহ'লে সংসাৰখন ভাল হয়। তো এয়া আজি ভাতৰ লগত আছিলে চিকেন কাৰী আৰু লগতে নেমু আৰু ভাত। দাইল চাইল বনোৱা নাই। আচলতে ইমান দুজনে মানুহ ইমান বেছি বনাই থাকিব কেতিয়াবা মন যায়, কিন্তু আজি বনোৱা নাই। তো ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব। নমস্কাৰ সকলোকে নতুন এটা ভ্লগলৈ মানে ভিডিঅ'লৈ পুনৰবাৰ মই চুমিয়ে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে বহুত বেছি ভাল। মানে আজি মাৰ ঘৰৰ পৰা আহিছোঁ হাজবেণ্ডৰ ঘৰলৈকে, আৰু যিহেতুকে ছানডে আৰু মানডে দুদিন বন্ধ আছে, তো তাৰ কাৰণে আজি আহি গ'লোঁ। আৰু আহি কাপোৰ সলোৱাই নাই, ভাবিছোঁ ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। কথাটো হ'ল কি, মানে ছোৱালীয়ে মানে বাপেকৰ লগত ঠাই ঘৰত গৈছে, আমাৰ মেইন ঘৰলৈ গৈছে। তো মই আপোনালোকক এটা কথা ক'বৰ কাৰণে আচলতে প্ৰথমত ভিডিঅ'টি বনাইছোঁ। আপোনালোকে মোৰ ছোৱালীৰ ভিডিঅ'ত ইমান বেছি মৰম দিছে, ইমান বেছি মানে মৰম চেনেহেৰে উপচাই পেলাইছে। মই আপোনালোকক কি বুলি ধন্যবাদ জনাম। মই নিজকে মানে বহুত বেছি মই সুখী অনুভৱ কৰিছোঁ। আচলতে ছোৱালীক ইমান বেছি আপোনালোকে মৰম দিছে, এনেকৈ সদায় মৰম দি যাব। আৰু নাজানো তাইক মানে সময় দিব পাৰিছোঁ নে নাই। নিজৰ বহুত বেছি, যিহেতুকে হেল্থত জব কৰোঁ, হেল্থত চাকৰি কৰা মানুহখিনিয়ে জানে আমাৰ ছুটি বহুত বেছি কম থাকে। তো তাৰ কাৰণে মই সেই 6 মাহ যি মেটাৰনিটি লিভ ল'লোঁ, তাৰ পিছৰ পৰা তাইক মানে কি মোৰ মাৰ ঘৰত ৰাখিছোঁ। বন্ধ হ'লে মই হাজবেণ্ডৰ ঘৰত আহোঁ, আকৌ বাকী কেইদিন মই মাৰ ঘৰত থাকোঁ, যিহেতুকে মোৰ মাৰ ঘৰৰ পৰা মানে মোৰ ৱৰ্কিং প্লেচটো ওচৰ হয়। তো তাৰ কাৰণে এই পেজটোত মোক আগতেও মোৰ বহুত বেছি ভিডিঅ'বিলাক ভাইৰেল হৈছিলে, বহুতে চাইছিলে, কিন্তু মই যিহেতুকে হেল্থ টিপছবিলাকৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, তো মোৰ ভিউৱাৰ্ছখিনি আগৰ আছেই বাৰু। তো তেওঁলোকেও মোক আগৰ ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছিল। মাজতে মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ, কাৰণ তাইক মানে ডিউটিত যাওঁ, ছোৱালী আহিয়ে মানে মোক এৰি নিদিয়ে। তাইৰ লগত থাকোঁ, আৰু কিবা কিবি ৰিপৰ্টিঙৰ কাম থাকে, বহুত বেছি কাম থাকে। সেইটোৰ কাৰণে মাজতে মই ভিডিঅ' বনোৱা বাদ দিলোঁ। আৰু যিবিলাক আগৰ তাইৰ জন্ম হোৱাৰ পিছৰ পৰা যিবিলাক ৰেচিপি ভিডিঅ' বা কিবা কিবি তাইৰ লগত সৰু সুৰা যিবিলাক মুমেণ্ট আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছিলোঁ, তো সেইবিলাক মই যেতিয়া এতিয়া চাইছোঁ, মানে তাইৰ সৰুকাল চোৱা, মানে 6 মাহ 8 মাহ এবছৰ, সেইবিলাক মই মানে চাই ভাল লাগিছে, মানে আগৰ বস্তুবিলাক। তো তাৰ কাৰণে মই আকৌ ভাবিলোঁ যে কিয়নো মই অকণমান আৰু কষ্ট কৰি ভিডিঅ'বিলাক বনালে ভৱিষ্যতে ইউটিউব বা ফেচবুকত যদি মই থৈ দিওঁ, তো ভৱিষ্যতে তাই কেনেকুৱা তাই নিজেই চাব পাৰিব, আৰু ময়ো চাব পাৰিম যে মই তাইক লগত কিমান বেছি কষ্ট কৰিছোঁ, বা কি কৰিছোঁ, তাইক লৈ কেনেকৈ ডিউটি কৰিছোঁ, তাইক লৈ কেনেকৈ কি খুৱাইছোঁ, কি মানে ক'ত গৈছোঁ, সেইবিলাক বস্তু আচলতে ছেভ হৈ থাকে। সেইকাৰণে মই ভিডিঅ'বিলাক আকৌ নতুনকৈ দিয়াৰ চেষ্টা কৰিছোঁ, যিহেতুকে তাইৰ কিছুমান ভাল লগা মুহূৰ্তবিলাক মই ভিডিঅ' কৰোঁৱে, ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকেও ভাল পালে কমেণ্ট কৰিব, আৰু আচলতে আপোনালোকে বহুত বেছি ভাল পাইছে। মই আপোনালোকক মানে বহুত 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 বেছি ধন্যবাদ জনাইছোঁ।
আৰু হাজবেণ্ডৰ ঘৰলৈ আহিছোঁ। ঘৰত বহুত বেছি কামবিলাক কৰি আছে। এখেতৰ এই যে মস্ত ডাঙৰ বেগটো যে আছে, এই বেগটোত ইলেকশ্যন ডিউটিত যোৱা মানে কি কাপোৰ কানিবিলাক বেগটোতে সোমোৱাই আছে। এখেতক ঠিক ঠাক কৰা নাই, যিহেতুকে বহুত বেছি দুদিনৰ টোপনি ক্ষতি হৈছে। তেখেতক ভাল কৰিব সময় পোৱা নাই। ভাবিছোঁ অহাকালি যিহেতুকে ছানডে, তো কালি ঠিক কৰিম তেওঁৰ বেগবিলাকো। আৰু তেওঁ ঘৰ চৰ চাফা কৰিবলৈ সময় পোৱা নাই, মই আহিয়ে চাফা কৰিব লৈছোঁ। এয়া কাপোৰ চেঞ্জ নকৰাকৈ প্ৰথমতে ৰুম চুম ঝাৰু দি লওঁ। তো ৰুম চুম ভালকৈ ঝাৰু দি লওঁ। মই মানে কি ঝাৰু দিলে ইমান বেছি ভাল নাপাওঁ। মই নিজে ঝাৰু দিলেহে মোৰ বেছি শান্তি মানে। তো ভালকৈ ৰুমটো ঝাৰু দি ল'লোঁ। আৰু এতিয়া যিহেতুকে ছোৱালীক লৈ গৈছে মানে আমাৰ মেইন ঘৰলৈ, তো সেইকাৰণে ভাবিছোঁ ছোৱালী আহি নাপাওঁতে মই গোটেই কামখিনি কৰি আজৰি হওঁ। নহ'লে তাই আহিলে আকৌ তাইও ঝাৰু দিব বিচাৰে। মই যি কৰোঁ মানে আমি যি কৰোঁ তাইও সেইটো কৰিব বিচাৰে। তো এতিয়া ধুনীয়াকৈ ঘৰটো ঝাৰু দি লওঁ। কালিলৈ মচিম বাৰু। তো এতিয়া ঝাৰু দি লওঁ। তাৰপিছত আজি ভাত বনাবলৈ আছে। এয়া এতিয়া কাপোৰ কানি চেঞ্জ কৰি আহিলোঁ। আৰু আদা নহৰু চেলাই আছে, লগতে পিঁয়াজ আৰু কেৰাহী পাতি দিছে, এইখিনি ৰেডি কৰিছে। আৰু এতিয়া এখেতে মানে ভাত বনাব আৰু আজি কেতিয়াবা বনাই বাৰু। ৰাইচ মানে ঘৰ চৰ মানে সাৰি মুচি কৰা হ'ল। এতিয়া ধুনীয়াকৈ আমাৰ লাডলি শুই আছে। এয়া টোপনি গ'ল। আৰু ভাত তৰকাৰী বনাই আছে। মই ষ্টাৰ অকণমান হেল্প কৰি দিছোঁ বাৰু। তো ভাত খাই শুই যাম আজি। কালি বহুত বেছি কাম আছে, ছানডে বুলি। এবাৰ ছোৱালীক চাই আহিলোঁ। ইমান জলকীয়া দিছা। ৰেডি। বঢ়া হৈ গ'ল। আৰু এতিয়া তৰকাৰীখিনি বাঢ়ি ল'ম। তো ধুনীয়াকৈ খাই বৈ গৰমে গৰমে খাই বৈ গৈ থাকিম। তৰকাৰীখিনি দি ল'লোঁ। আজি বেলেগ একো নাই, আপোনালোকক দেখুৱাই আছোঁ বাৰু। এখনেই তৰকাৰী বনাইছে। তো বলক, এখেতে বনালে। এখেতে এতিয়া ফেনৰ তলত ৰেষ্ট লৈছে, গৰম লাগি গ'ল। এতিয়া মই ভাতটো বাঢ়িছোঁ। তো এনেকৈ মিলা প্ৰীতিকৈ কামবিলাক কৰিলে আচলতে সকলো কামেই ইজি হৈ যায়। তো এতিয়া বলক খাওঁগৈ। দেখুৱাই আছোঁ ৰ'ব। বাচনখন দেখিয়ে খাবলৈ মন গৈছে। চাওক ইমান ধুনীয়া বনাইছে। আৰু এখেতে মোতকৈ বহুত হাজাৰ গুণ ওপৰত খানা বনায়, বহুত ধুনীয়া হয়। তো আজিলৈ আহিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়াহ'লে বাই।